Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মুণ্ডাৰ। এটা নতুন ক্লাছ লৈ আহিছোঁ আৰু আজি ক্লাছৰ টপিকটো আপুনি দেখিছে থাম্বনেলত। টপিকটো খুব চৰ্চাত থকা টপিক আৰু আমি অহা যিটো পৰীক্ষা 15 তাৰিখৰ যিটো পৰীক্ষা সেই পৰীক্ষাত এটা ইয়াৰ কুৱেশ্যন আমি আশা কৰিছোঁ, নাজানো ইয়াৰ আশাটো পূৰণ হয় নে নহয়, কিন্তু যদি আহে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ প্ৰশ্নটো কৰি আহিব লাগিব। আৰু এই টপিকটোৰ নাম হৈছে এভাৰেজ স্পীড। আৰু এভাৰেজ স্পীডৰ কুৱেশ্যন খুব চৰ্চাত থাকে কাৰণ ইয়াৰ কুৱেশ্যনবোৰ আমাৰ যিটো আপকামিং এক্সাম আছে সেইটো লেভেলত ধুনীয়াকৈ মিলি যায়। তো এভাৰেজ স্পীডৰ কুৱেশ্যন কি আছে, কেনেকুৱা আছে সবিশেষ আমি চাম। তো এভাৰেজ স্পীড বুলি ক'লে বিশেষকৈ আমি ট্ৰেইন ৰিলেটেড হ'ব পাৰে, কিবা কাৰৰ কথা ক'ব পাৰে, অকল ট্ৰেইনৰ বুলি কোৱা নাই, বিভিন্ন ক্ষেত্ৰত আমাৰ ক'ব পাৰে যে এভাৰেজ স্পীডটো কেনেকৈ ওলায়। তো এভাৰেজ স্পীডৰ কেইটামান বেছিক ফৰ্মুলা আছে, সেই বেছিক ফৰ্মুলাখিনি আমি ধুনীয়াকৈ চাম আৰু সেই বেছিক ফৰ্মুলাখিনি আমি কণ্টেণ্ট হিচাপে ব্যৱহাৰ কৰিম আৰু গোটেইখিনি ফৰ্মুলা কি প্ৰশ্ন আছে, কেনেকুৱা প্ৰশ্ন আছে সবিশেষ চাম আৰু প্ৰশ্নবোৰো অকণমান এক্সাম অৰিয়েণ্টেড আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। অ'কে, আৰু আপোনালোকে মডেল পেপাৰবোৰ চাগে পাইছে, ইতিমধ্যে মই দুখনকৈ মেথছৰ মডেল পেপাৰ প্ৰভাইড কৰিলোঁ, যোৱাকালি ৰাতি এখন আৰু আজি ৰাতি এখন মই ইতিমধ্যে দিছোঁ। মানে যদি ভিডিঅ'টো আপুনি মানে ৰাতিপুৱা চাইছে তেন্তে যোৱাকালি দুদিনত দিছোঁ, ঠিক আছে। তো প্ৰথম মডেল পেপাৰখন মই 25টা কুৱেশ্যন দিছিলোঁ ইংৰাজী আৰু অসমীয়া। 2 নম্বৰ মডেল পেপাৰখনতো মই 25টা কুৱেশ্যন দিছোঁ ইংৰাজী আৰু অসমীয়া। দুয়োখন মডেল পেপাৰ ইতিমধ্যে আপলোড হৈছে মোৰ টেলিগ্ৰাম চেনেল মেথছৰ উইথ চেনেলত। আপোনালোকে যাওক টেলিগ্ৰাম চেনেলত যদি জইন হোৱা নাই জইন হওক। টেলিগ্ৰাম চেনেলটোৰ নাম হৈছে মেথছ উইথ অভিজিত। অ'কে, তো আৰম্ভ কৰিছোঁ এভাৰেজ স্পীড। এভাৰেজ স্পীডৰ ওপৰত যদি প্ৰশ্ন আহে, ইয়াৰ প্ৰশ্ন কেনেকুৱা আহিব, কি আহিব, সেই বিষয়ে আমি আলোচনা কৰিম আৰু দেখাব বিচাৰিছোঁ আজি আমাৰ কুৱেশ্যনৰ প্ৰথমটো প্ৰশ্ন কি আছে আমি একবাৰ চাই ল'ম আৰু প্ৰথমটো প্ৰশ্নৰ লগত সম্পৰ্ক ৰাখি কি ফৰ্মুলা আমি ইউজ কৰিব পাৰোঁ সেই বস্তুখিনি এবাৰ চেক কৰি লওঁ। তো আৰু আগবঢ়াইছোঁ প্ৰথমটো প্ৰশ্নলৈ আৰু প্ৰথমটো প্ৰশ্ন কি আছে আমি অকণমান চাবৰ কাৰণে চেষ্টা কৰিম আৰু প্ৰথমটো প্ৰশ্ন হিচাপত আমি কি প্ৰশ্ন আছে, কেনেকুৱা প্ৰশ্ন সবিশেষ চাম, ঠিক আছে। তো আগবঢ়াইছোঁ প্ৰথমটো প্ৰশ্ন কি আছে এবাৰ চেক কৰি লওক। অ'কে, তো প্ৰথমটো প্ৰশ্ন আছে এখন ট্ৰেইন এৰ পৰা বি লৈকে গৈ আছে এটা স্পীডত। অ'কে, এখন ট্ৰেইন এৰ পৰা বি লৈকে গৈ আছে। অ'কে, কি স্পীডত গৈ আছে? 20 km/h স্পীডত গৈ আছে, ঠিক আছে। আৰু তাৰপিছত ৰিটাৰ্ণ ফ্ৰম বি টু এ, বিৰ পৰা এলৈকে তেওঁলোকে ৰিটাৰ্ণ হৈছে। কিমান স্পীডত ৰিটাৰ্ণ হৈছে? এইবাৰ কৈছে 30 km/h স্পীডত ৰিটাৰ্ণ হৈছে, ঠিক আছে। তেনে ক'ব লাগে যে এভাৰেজ স্পীড। অ'কে, সদায় মনত ৰাখিব যদি এভাৰেজ স্পীডটো ওলাব দিয়ে তেনে প্ৰথম কনচেপ্ট হৈছে কি সিহঁতৰ মাজত যোনটো ডিষ্টেঞ্চ, যাওঁতে ডিষ্টেঞ্চ যিটো লৈছে, আহোঁতে যিটো ডিষ্টেঞ্চ, দুটা ডিষ্টেঞ্চ যদি সমান হয়, এই ভালকে শুনিব দেই, ডিষ্টেঞ্চ দুটা যদি সমান হয়, মানে যাওঁতে এৰ পৰা বি লৈকে ধৰা 20 কিলোমিটাৰ, বিৰ পৰা এলৈকে আকৌ 20 কিলোমিটাৰ, ডিষ্টেঞ্চ দুটা যদি সমান হয় বা গোটেই যোৱা ডিষ্টেঞ্চ দুটা যদি সমান হয়, তেতিয়া আপুনি এভাৰেজ স্পীডৰ কাৰণে এটা ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিব পাৰে। ফৰ্মুলাটো এনেকুৱা 2xy ডিভাইডেড বাই x প্লাছ y হ'ল। ইয়াতে x মানে হৈছে প্ৰথমটো স্পীড আৰু y মানে হৈছে ছেকেণ্ডটো স্পীড। এইটো তেতিয়া ব্যৱহাৰ কৰিব পাৰিব যদি ডিষ্টেঞ্চটো ছেম বুলি কোৱা থাকে, থাকিব ডিষ্টেঞ্চটো ছেম বুলি কোৱা থাকিলে এইটো বস্তু আপুনি ইউজ কৰিব পাৰিব। তো ইয়াতে আমি গম পাইছোঁ এৰ পৰা বি, বিৰ পৰা এ, দ্যাট মিনছ কি ইনডাইৰেক্টলি ডিষ্টেঞ্চটো ছেম বুলি কোৱা আছে ন, তাৰমানে আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে ইয়াতে আমি এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰোঁ। তো ইয়াতে যদি ফৰ্মুলাটো এপ্লাই কৰোঁ 2 × x মানে কিমান 20 ইনটু y মানে কিমান 30 আৰু তলত কি 2x + y দ্যাট মিনছ 20 + 30 দ্যাট মিনছ কিমান 50 হ'ব। 0 0 কাটি গ'ল, 5 কাটিলে কেইবাৰ 4 বাৰ হ'ব। তো বাকি পূৰণ কৰা 4 2 × 8, 8 3 × কিমান 24, দ্যাট মিনছ আনসাৰ ইজ 24, দ্যাট মিনছ অপচন এ ইজ দা কাৰেক্ট আনসাৰ। এইটো হৈছে এভাৰেজ স্পীডৰ প্ৰথমটো প্ৰশ্ন, ঠিক আছে। আপুনি আগতে এভাৰেজ স্পীড কৰিছিল নে মই নাজানো, আৰু এতিয়া বুজি পাই আছেনে আপুনি জনাব যে এভাৰেজ স্পীডটো বুজি পাই আছেনে নাই আপুনি, ঠিক আছে। অ'কে, তো নেক্সট কুৱেশ্যনটো ফালে আগবাঢ়িছোঁ। কুৱেশ্যনটো চাওক আপুনি ধুনীয়াকৈ। এখন ট্ৰেইনে এটা স্পীডত গৈছে, কি স্পীডত 30 km/h, অ'কে, ফৰ 6 আৱাৰ, অ'কে 6 ঘণ্টা সময়ৰ কাৰণে, ঠিক আছে। আৰু 45 km/h গৈছে 4 ঘণ্টা সময়ৰ কাৰণে। অ'কে, এতিয়া আমি ক'ব লাগে এভাৰেজ স্পীড অফ দ্য ট্ৰেইন ডিউৰিং দিছ 10 আৱাৰ। এভাৰেজ স্পীডৰ প্ৰথম ফৰ্মুলাটো আপোনাক ক'লোঁ, যদি ডিষ্টেঞ্চ দুটা ছেম হয় তেতিয়া আপুনি সেইটো ফৰ্মুলা এপ্লাই কৰিব পাৰে। অ'কে, 2 নম্বৰত মই আপোনাক এটা কওঁ, এভাৰেজ স্পীডৰ আৰু এটা বেছিক ফৰ্মুলা আছে, সেই বেছিক ফৰ্মুলাটো হৈছে কি এভাৰেজ স্পীড ইকুৱেল টু টোটেল ডিষ্টেঞ্চ। ধুনীয়াকৈ লিখি থ'ব দেই এই বস্তুবোৰ, টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম হ'ব, ডিভাইডেড বাই টোটেল টাইম হ'ল। তো এভাৰেজ স্পীড ইজ ইকুৱেল টু টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম। অ'কে, তো প্ৰথম কথা হৈছে টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম বুলি কোৱাৰ লগে লগে এই দুটা বস্তু আপুনি ইউজ কৰিব। ইয়াতে আমি এটা বস্তু গম পাইছোঁ, টোটেল টাইম মানে কি যাওঁতে 6 ঘণ্টা লাগিছে, আহোঁতে 4 ঘণ্টা, তুমি টোটেল টাইম কিমান লাগিছে 10 ঘণ্টা হ'ল। কিন্তু এবাৰ ডিষ্টেঞ্চটো দিয়া নাই, কি দিয়া আছে স্পীড হ'ল, স্পীড
ওকে তো স্পিডটো দিয়া আছে এবাৰ আমি আগৰ তুমি ক'ব পৰা আগৰ ফৰ্মুলা এপ্লাই কৰিছো আগৰ ফৰ্মুলা তুমি ডাইৰেক্টলি এপ্লাই কৰিব নকও কিয় নকও কাৰণ যেহেতু যাওতে সময়টো বেছি লাগিছে বা আহোতে সময়টো বেছি লাগিছে দিস কি মেবি ডিসটেন্সটো সেম নহয় নেকি যদি আমি 2xy ডিভাইড বাই x প্লাস y ফৰ্মুলা ডাইৰেক্টলি ইউজ কৰিব মই খোজা নাই তো বেসিক ফৰ্মুলাত গৈছো আৰু টোটাল ডিসটেন্স বুলি কোৱাৰ লগে লগে আমি জানো যে প্ৰথমতে চাব যাই থাকোতে ইমান স্পিডত গৈছে ইমান টাইম গৈছে তো ডিসটেন্স তুমি ওলাব পাৰো কাৰণ আমাৰ এটা ফৰ্মুলা আছে কি ফৰ্মুলা dst হয় এই ফৰ্মুলাটো এপ্লাই কৰিলে প্ৰথম যোৱা কথাটো কোৱাচোন স্পিড কিমান 30 টাইম কিমান লাগিছে 6 6 3 কিমান 18 দ্যাট মিন্স যাওতে তেওঁলোকে যে গৈছে 30 কিলোমিটাৰ স্পিডত যে গৈছে 6 ঘন্টা যে তেওঁলোকে গৈছে কিমান জায়গা গৈছে 180 মানে যাই থাকোতে ডিসটেন্সটো কিমান 180 হৈ গল এবাৰ দ্বিতীয়টো ইয়াৰ ডিসটেন্সটো ওলাই লও ইয়াৰ কেনেকুৱা সেম ফৰ্মুলা ওকে d = s * t এবাৰ স্পিড কিমান 45 টাইম কিমান 4 5 4 কিমান 20 হাতত থাকিল 2 4 16 16 2 কিমান 18 দ্যাট মিন্স কিমান 18 মানে কি যাওতে ইমান দূৰ গৈছে আহোতে ইমান দূৰ আহিছে দিস ইজ দা টোটাল দ্যাট মিন্স প্লাস মানে কি টোটাল ডিসটেন্স ওকে তোকে ধুনিয়াকে প্লাস কৰিম ওপৰত কিমান হ'ব 360 ডিভাইডেড বাই কি থাকিব 10 শূন্য শূন্য কাটিলো দ্যাট মিন্স আনসার ইজ 36 অপশন বি ইজ দা কারেক্ট আনসার মই টাইপ গলা বদলাই বদলাই আনি আছো এটা টাইপৰ কোৱেশ্চন মই দিয়া নাই তো আগৰ টাইপটো বেলেগ কে দিলো এবাৰ টাইপটো বেলেগ কে দিছো তো এভাৰেজ স্পিডত যদি কোৱেশ্চন আহে তো আপুনি কিন্তু এৰি থৈ আহিব নোৱাৰে কাৰণ চান্স বহুত থাকে ইয়াৰ কোৱেশ্চন বহুত বেছি পৰীক্ষা আহিও থাকে আপোনালোকে জানে পেপাৰবোৰ যেটো আপোনালোকে চাই থাকে তো আগবৰছে পিছৰটো প্ৰশ্নলৈ ঠিক আছে ইয়ালৈকে বুজি পাই আছে সকলোৱে চাগে নেক্সট প্ৰশ্ন চাও a distance between two stations is 100 সাপোজ ইয়াতে এটা ষ্টেচন আছে ইয়াতে এটা ষ্টেচন আছে এই ষ্টেচন দুটাৰ মাজত ডিসটেন্সটো কিমান 100 কিলোমিটাৰ ঠিক আছে এখন ট্ৰেইনে এটা ডিসটেন্স কভাৰ কৰিছে কিমান স্পিডত 80 কিলোমিটাৰ পাৰ আৱাৰ মানে দেখে সাপোজ ইয়াৰ পৰা এখন ট্ৰেইন গৈছে ইয়াৰ পৰা এখন ট্ৰেইন গৈছে ইয়াৰ পৰা ইয়ালৈকে যেতিয়া গৈছে কিমান স্পিডত গৈছে 80 কিলোমিটাৰ গোইং ওকে আৰু ৰিটাৰ্ন হৈছে সেম ডিসটেন্স ওকে ৰিটাৰ্ন হৈছে সেম ডিসটেন্স কিমান আগতকৈ 3/4 স্পিড যাওতে স্পিড কিমান লৈছিল 80 ঠিক আছে যাওতে কিমান স্পিডত গৈছিল 80 কিলোমিটাৰ পাৰ আৱাৰ ওকে আৰু এটা কথা মনত ৰাখিবা ইয়াতে যে এই বস্তুটো দিয়া আছে এই বস্তুটো কিয় দিয়া আছে না তোমাক ইনডাইৰেক্টলি বুজাইছে যে গৈছে 100 কিলোমিটাৰ আহিছো 100 কিলোমিটাৰ এটা মিছ কি যাওতে আহোতে ডিসটেন্সটো সেম আৰু যাওতে আহোতে ডিসটেন্সটো যদি সেম হয় তেতিয়া তুমি কি কম পায় আগৰ ফৰ্মুলাতে এপ্লাই কৰিব পাৰিবা ঠিক আছে তো যাওতে তেও কিমান কিলোমিটাৰ স্পিডত গৈছে 80 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছে আৰু আহোতে 3/4 মানে কি যাওতে 80 আছিল ন আহোতে কিমান 80 3/4 80 3/4 হলে কিমান হ'ব 4 দি কেবা 2 বাৰ 3 দুগুণ কিমান 60 দ্যাট মিন্স 60 কিলোমিটাৰ পাৰ আৱাৰ দ্যাট মিন্স যাওতে এটো স্পিড 80 আহোতে এটো স্পিড 60 উলাব লাগে কি এভাৰেজ স্পিড বুলি কোৱাৰ লগে আমি কি কৰিম 2xy ডিভাইডেড বাই x প্লাস y মনত থাকিব 2 into x মানে যাও থাকোতে 80 y মানে আহি থাকোতে মানে 60 আৰু তলত কি ডটা প্লাস কৰিলে কিমান 140 হ'ব কাটাকাটি কৰা 2 দি এটু যাব 2 দি এটু যাব 7 বাৰ হয় নহয় তো আর কাটাকাটি না যায় নগলে ওপৰত কি আছে ওকে 8 6 গুণ কিমান 48 শূন্য লগত কি আছে 7 হাতেৰে কেইবাৰ যাব 6 বাৰ 7 6 গুণ 42 হয় না 6 থাকিল 60 7 8 গুণ 56 40 থাকিল 7 5 গুণ কিমান 35 5 থাকিল 50 7 8 গুণ কিমান 49 আমি आंसर 68.57 তো 68.5 আছে 68.6 আছে যদি 68.6 না থাকিলে হয় তেতিয়া মই 68.5 দিলু হয় কিন্তু ইয়াতে সোয়া দশমিকৰ পিছফালে 5 আছে 5ৰ পিছফালেৰ পাছতকৈ ডাঙৰ আছে তুমি চাগে হৰুতে পঢ়িছিলা যে এপ্ৰক্সিমেট ভ্যালু বুলি এটা বস্তু তুমি পঢ়িছিলা এই বস্তু কি দশমিকৰ পিছত যদি 5 নতুবা পাছতকৈ ডাঙৰ সংখ্যা থাকে বা 5ৰ পিছত যদি কোনোবা 5 নতুবা পাছতকৈ ডাঙৰ সংখ্যা থাকে তেতিয়া ইয়াতে এটা 1 যোগ কৰি দিব লাগে দ্যাট মিন্স 68 পইণ্ট আমি কি লিখিব লাগে জেনাৰেলি 6 লিখিব লাগে তো অপচন বি ইজ দা কারেক্ট আনসার অফিশিয়াল বুলি কলে অপচন যদি অপচন বি তো না থাকিলে হয় এটো দিব পাৰিলা হয় কিন্তু এটাটো দিব নোৱাৰা কাৰণ অপচন বি তো তোমাৰ হাতত আছে তো ঠিক আছে নেক্সট কোৱেশ্চন কৰিম আগবঢ়াইছো পিছৰটো প্ৰশ্নলৈ আৰু পিছৰটো প্ৰশ্ন কি আছে চাই লওঁ যখন টপ 20 টেষ্ট সিৰিজ হয় ইতিমধ্যে এখন ছাত্ৰছাত্ৰীৰ মানে বহুত ল'ৰা ছোৱালী পঢ়িছে ইয়াতে 20খন টেষ্ট সিৰিজ আছে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত আছে আৰু অল সাবজেক্ট আছে যদি আপোনালোকে ভাবে যে 29 তাৰিখৰ পৰীক্ষা লাগে বা 15 তাৰিখৰ পৰীক্ষা লাগে আমি প্ৰেক্টিছ কৰিব লাগে ঘৰতে প্ৰেক্টিছ কৰিব লাগে তো আপুনি কিতাপখন লওক প্ৰেক্টিছ কৰি গৈ থাকক উত্তৰো আছে টেনচন ল'ব নালাগে সলিউশন পুৰা কমপ্লিট কৰা আছে কেৱল আপুনি ধুনীয়াকৈ টাইম লৈ পেলাই পঢ়িব লাগিব শিকিব লাগিব হ'ব
ওকে নেক্সট কোৱেশ্চন আহিছো এখন ট্ৰেইনে 1 কিলোমিটাৰ এটা গৈছে আৰু ডিসটেন্স হিচাপে ঠিক আছে কি স্পিডত গৈছে 240 কিলোমিটাৰ পাৰ আৱাৰ ওকে নেক্সট 1 কিলোমিটাৰ তেখেতে গৈছে 80 কিলোমিটাৰ পাৰ আৱাৰ তো আমি ক'ব লাগে তেখেতৰ এভাৰেজ স্পিড কিমান হয় ঠিক আছে অপচন কেটা কি আগৰটো দৰে আহিছে নেকি এবাৰ চেক কৰিছো দেই অপচন কেটা আগৰটো দৰে আহিছে নেকি এবাৰ চেক কৰিম অপচনটো মিস্টেক হ'ব পাৰে তো ইয়াতে কি তেও যাওতে 1 কিলোমিটাৰ আহতে 1 কিলোমিটাৰ আলটিমেটলি কি ডিসটেন্সটো সেমে আছে ন মানে যাওতে তো 1 কিলোমিটাৰে গৈছে আহতে 1 কিলোমিটাৰে গৈছে গতিকে আমি ডাইৰেক্ট ফৰ্মুলাটো এপ্লাই কৰিব পাৰো কাৰণ ডিসটেন্সটো যেটো সেম হৈ আছে তো ফৰ্মুলাটো আমি এপ্লাই কৰিলে 2xy divided by x plus y হয় নে নহয় 2 into x মানে কিমান 240 y মানে কিমান 80 divided by কিমান 240 plus কিমান 80 ঠিক আছে তো তলত কিমান আছে এফালে 60 70 80 320 হয় না ওপৰত 2 পূৰণ 240 into কিমান 80 হল শূন্য শূন্য কাটিলো 8 4 গুণ 32 ঠিক আছে 8 4 গুণ 32 4 দি কেইবাৰ যাব 6 বাৰ লগত কিমান শূন্য 6 2 গুণ 12 দ্যাট মিন্স কিমান 120 ওকে অপচনটো আগৰ আহিছিল দে the answer is 120 ঠিক আছে না সোৱা অপচনটো আগৰ অপচনটো টাইপ কৰা গৈছে ওকে তো শূন্য শূন্য কাটি গল 8 4 গুণ 32 4 দি 1 কাটো 6 4 গুণ 24 শূন্য এটা আছে 6 2 গুণ 12 120 the answer is 120 is the result ঠিক আছে ওকে প্রবলেম নাই ডিসটেন্স 1 কিলোমিটার বুলি কৈছে মানে কি আলটিমেটলি যাওতে আৰু আহতে ডিসটেন্স সেম হৈ আছে গতিকে আমাৰ ডাইৰেক্ট ফৰ্মুলাটো এপ্লাই কৰিব পাৰিছো প্ৰবলেম একো হোৱা নাই এখন ট্ৰেইনে প্ৰথমতে 40 কিলোমিটাৰ গৈছে চাবা দে প্ৰথম 40 কিলোমিটাৰ গৈছে কিমান স্পিডত 80 কিলোমিটাৰ পাৰ আৱাৰ সেকেন্ড 30 কিলোমিটাৰ গৈছে কিমান স্পিডত 60 কিলোমিটাৰ পাৰ আৱাৰ সো এটা বস্তু তুমি ইনডাইৰেক্টলি গম পাই আছা ফৰ্মুলা তুমি কেতিয়া ইউজ কৰিছো যেতিয়া যাওতে আহতে সময়টো সেম বা ডিসটেন্সটো সেম 1 কিলোমিটাৰ গৈছে 1 কিলোমিটাৰ গৈছে 100 কিলোমিটাৰ 100 কিলোমিটাৰ এৰ পৰা বি লৈকে বিৰ পৰা এ লৈকে দ্যাট মিন্স কথাবোৰ সেম ডিসটেন্স এইবাৰ কি দেখা পাই আছা গৈছে প্ৰথম 40 কিলোমিটাৰ তাৰ স্পিডটো বেলেগ তাৰ পিছত গৈছে 30 কিলোমিটাৰ তাৰ স্পিডটো বেলেগ দ্যাট মিন্স ফৰ্মুলা পৰা আমি আগবাঢ়িব নোৱাৰো আমাৰ হাতত বেসিক ফৰ্মেট আছে বেসিক ফৰ্মেটটো কি আছিল এভাৰেজ স্পিড দিস ইকুয়াল কি আছিল টোটাল ডিসটেন্স বুঝলে নহয় ডিভাইডেড বাই কি আছিল টোটাল টাইম তো ডিসটেন্সটো কেনেকৈ ওলাই তো ইয়াতে ডিসটেন্সটো দিয়া আছে যাওতে কিমান 40 তো টোটাল ডিসটেন্সত কি কৰিম যাওতে 40 প্লাস আহতে কিমান 30 তো টোটাল ডিসটেন্স পাই গলো 40 30 মানে ওকে আৰু এটা টাইমটো লাগে তো এটা বস্তু আমাৰ হাতত ডিএসটি ফৰ্মুলা আছে ইয়াৰ ফৰ্মুলাৰ পৰা আমি টাইম ওলালে কি ওপৰ ডিসটেন্স তল স্পিড তো প্ৰথমতে আমি চাই লওঁ তেও কিমান ডিসটেন্স গৈছিলে 40 কিমান স্পিডত গৈছিলে 80 তো যাওতে 40 এর কেইবাৰ যাব দুইবাৰ গতিকে যাওতে তেখেতৰ টাইম কিমান লাগিছিল 1/2 হল আহতে তেখেতৰ টাইম কিমান লাগিছিল টাইম ইকুয়াল টু কি ওপৰ ডিসটেন্স কিমান গৈছে 30 কিমান স্পিডত গৈছে 60 30 এ কাটিব কেইবাৰ দুইবাৰ গতিকে টাইম কিমান লৈছে 1/2 দ্যাট মিন্স আমি টোটাল টাইম মানে কি যাওতে সময় লৈছে এইখিনি আহতে সময় লৈছে এইখিনি ডটা প্লাস হৈ গল ডিসটেন্স প্লাস ডিসটেন্স দ্যাট মিন্স টোটাল ডিসটেন্স time plus time that means total time that's it okay তো উপৰত কি লিখিব 70 হাফ আৰু হাফ মিলি পেলাই কি হয় 1 হয় ন আধা আধা 1 হয় তো তল 1 টো লিখিব না লাগে উপৰত অকল কোন লিখিব 70 অপশন ডি ইজ দা কারেক্ট আনসার অপশন ডি ইজ দা কারেক্ট আনসার বুজি পছে অসুবিধা হোৱা নাই বুজি পাই আছে ওকে আৰু মেথছৰ নতুন মডেল পেপাৰ যাব বনাই আছো তো মডেল মোৰ প্ল্যানিং কি মডেল পেপাৰ টাইপত বস্তুটো দিছো মানে কি সেই মডেল পেপাৰ খিনি যদি মই সাপোজ এটা দুখন দিলো 50টা কোৱেশ্চন গুছি গল আৰু দুখন দিলে 100টা কোৱেশ্চন গুছি গল আমাক তো এক্সামত 100টা না লাগে 30 35টা লাগিব গতিকে আমি 100টা বা 150টা কোৱেশ্চন যদি তোমাৰ হাতত পেলাব পাৰো বা তুমি যদি প্ৰেক্টিস কৰিব পাৰা এখনি টাইমত সবতকে ডাঙৰ কথা যে সাপোৰ্ট মানে কেনেকুৱা যে মই তোমাক নিজে বিচাৰি পেলাই কোৱেশ্চন কেটা দিন যে একটা কোৱেশ্চন তুমি ইমিডিয়েট সলভ কৰা তুমি সলভ কৰিবা আৰু সেই কেটা কোৱেশ্চন মই জানো যে একটা কোৱেশ্চন আমাৰ এক্সামৰ কাৰণে ওৰিয়েন্টেড হয় ভাল হয় এটা তুমি নিজে পঢ়িলে কি হ'ব তুমি এক্সাম কিনে এনেকৈ লাগিব কি পঢ়ো কোনটো বা আহিব কি বা আহে কেনেকুৱা বা আহে তুমি সব পঢ়ি থাকিবা কিছিৰি হৈ যাব মোৰ দায়িত্ব হৈছে মোৰ সুকু যেখিনি কোৱেশ্চন পঢ়িছে যেখিনি কোৱেশ্চন মই ভাবো কি ভাল কোৱেশ্চন এই কোৱেশ্চনখিনি তোমাৰ উঠাই পেলাই পেপাৰখন বনাই দি আছো তুমি ঘৰত সলভ কৰি থাকা ওকে 1 নম্বৰখন কৰিলা 2 নম্বৰখনো কৰা আৰু 3 নম্বৰখন ৰেডি কৰি আছো তো মোৰ সম্ভৱ এই প্ৰসেছটো আকৌ বেয়া প্ৰসেছ হোৱা নাই এই প্ৰসেছটো মই যথেষ্ট হেল্প কৰিব ঠিক আছে গতিকে অকমান ভালকে পঢ়া কামত আহি যাব হৈ গ'লে তো নেক্সটত যাও ওকে তো এটো সোৱা এটা জাৰ্নি আছে কলকাতা লৈকে এখন ট্যাক্সিয়ে 50 কিলোমিটাৰ পাৰ আৱাৰ স্পিড দে পাৰ আৱাৰ তো কেতিয়াবা এনেকে দিয়ে কেতিয়াবা পাৰ আৱাৰ লিখা থাকে for 50% of the distance okay
আৰু 40 কিলোমিটাৰ পাৰ আৱাৰ কৈছে 40% অফ ইট ওকে সাপোজ ইয়াৰ পৰা ইয়ালৈকে এটা ডিসটেন্স আছে যেহেতু পার্সেন্টেজত কৈছে ইয়াৰ পৰা ইয়ালৈকে কিমান নাজানো মই 100 বুলি ধৰিছো ঠিক আছে কি বুলি ধৰিছো 100 কিলোমিটাৰ হ'ব তো 100 কিলোমিটাৰৰ 50% মানে কি 50 কিলোমিটাৰ যদি যায় কিমান স্পিডত যায় 50 স্পিডত যায় তার পৰা যে 40 কিলোমিটার যদি যায় 40 স্পিডত যায় আর বাকিখিনি যায় 20 কিলোমিটার স্পিডত মানে কি ইয়াৰ পৰা ইয়ালৈকে 50 কিলোমিটার 50% মানে কি 100 ধৰিছো তো মই ভাবি লৈছো 100 ভাবি ললে গোটেইখিনি যদি 100 কিলোমিটার হয় 50% মানে কি 50 কিলোমিটার 50 কিলোমিটার স্পিডত তো 50 কিলোমিটার যাওঁতে কিমান স্পিড গৈছে 50 স্পিড গৈছে হল ইয়াৰ পৰা ইয়ালৈকে তো 40% মানে কি 40 কিলোমিটার গৈছে কিমান স্পিডত গৈছে 40 স্পিডত গৈছে বাকি কিমান থাকিল ইফালে 50 ইফালে 40 ইফালে কিমান থাকিল 10 আৰু সেই 10 কিলোমিটাৰ যাবৰ কাৰণে কিমান স্পিডত গৈছে 20 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছে উলাব কি লাগে উলাব লাগে এভাৰেজ স্পিড তো আমি ফৰ্মুলা ইউজ নকৰো আমি এভাৰেজ স্পিড মানে কি ওপৰত কি লাগে টোটাল ডিসটেন্স তো টোটাল ডিসটেন্স মানে কি এখনি 50 তাৰ পিছত এখনি 40 তাৰ পিছত এখনি 10 মানে ওভাৰঅল 100 হ'ব ন হয়নে ন টোটাল টাইম তো সোৱা ইয়াতে টাইম কিমান 50 কিলোমিটাৰ হয় ডিসটেন্স হয় এটো কি হয় স্পিড হয় আর আমি জানো ডিসটেন্স অফ স্পিড এদি হরণ করে আমি কি পাম টাইম তো ডিসটেন্স বাই স্পিড ইজ ইকুয়াল টু টাইম দ্যাট মিন 50 বাই 50 মানে কি 1 40 কিলোমিটার 40 স্পিড ডিসটেন্স বাই স্পিড দ্যাট মিন্স কিমান 1 10 কিলোমিটার 20 ৰ স্পিডত দ্যাট মিন্স কিমান 10 বাই 20 মানে কি 1 বাই কি 2 10 এদি 20 দুইবাৰ কাটা যাব ওপৰত কিমান থাকিলে 100 নল ইয়াতে থাকিল 2 একে একে তো 2 হ'ব 2 2 কিমান 4 2 2 কাটা গল 1 হয়নে নহয় ওপৰত 100 আছে এই 2 টো ওপৰত যাব 4 একে তলত কি থাকিব 5 হয়নে নহয় 5 এ কাটি লাগে এবাৰ 2 বাৰ দুতে শূন্য তো 20 দুই গুণ কিমান 40 দ্যাট মিন্স আনসার ইজ 40 আছে না তো অপশন বি ইজ দা কারেক্ট আনসার তো এভারেজ স্পিড টপিকটো তুমি নিজে অনুমান কৰা টপিকটো ভাল নে বেয়া বা এক্সামত আহিব পাৰে নে নোৱাৰে বহুত পৰীক্ষা আহিছে বহুত সেন্ট্রাল পৰীক্ষাবোৰতো যদি চোৱা এভারেজ স্পিডৰ কোৱেশ্চন কিন্তু বহুত আহিছে গতিকে মই ভাবো এভারেজ স্পিডৰ যদি কোৱেশ্চন আহে আমাৰ ষ্টুডেন্টখিনি এটলিষ্ট এৰি থৈ আহিব নালাগে আৰু আমাৰ ষ্টুডেন্টখিনি এৰি থৈ নাহে এইখিনি বিশ্বাস আছে ওকে তো বঢ়িয়া ঠিকে আছে ওকে এটা কোৱেশ্চন হোমৱৰ্ক দিব পাৰিলে ভাল আছিল ওকে এটো কোৱেশ্চন হোমৱৰ্ক দি দিও কিয় জানা এই কোৱেশ্চন আগৰটোৰ দৰে মোটামুটি মিলি আছে আগৰটো মই পার্সেন্টেজ কৰিছো এবাৰ তেওঁলোকে পার্সেন্টেজ কৰা নাই হাফ বুলি কৈছে আধা আধা আকৌ আৰু ৰিমাইন্ডাৰ বা ৰেষ্ট তো এটো এটলিষ্ট সবে কমেন্ট কৰি জনাই থবা যে ইয়াৰ এনসারটো কিমান হয় হোমৱৰ্ক হিচাপে জনাই থবা যে ইয়াৰ এনসারটো কিমান হয় পাৰিবা কৰিব সবে কৰিব পাৰিবা হোমৱৰ্ক হিচাপে সবে কৰিব লাগিব ওকে এটো কোৱেশ্চন মই হোমৱৰ্ক হিচাপে দিছো বাকি এভাৰেজ স্পিডটো এতিয়া বুজি পাইছা নে কোৱা এখন অসমীয়া মিডিয়াম গাইডবুক এখন ইংলিশ মিডিয়াম গাইডবুক দুখন গাইডবুক ইতিমধ্যে এভেইলেবল হৈ আছে লৰা চলি পঢ়ি আছে ওকে ইয়াৰ থাৰ্ড এডিশন চলি আছে আৰু আশা কৰো অল সাবজেক্টৰ কিতাপ যাক যোনখন লাগে যি মিডিয়াম লাগে সেই মিডিয়াম হিচাপে ল'ব পাৰিবা বাকি কন্টেন্টত বিশ্বাস কৰিব পাৰা একো প্ৰবলেম নাই ঠিক আছে তো হৈ গল বুজি পাইছা অসুবিধা হোৱা নাই গতিকে আকৌ এনেকৈ নতুন নতুন টপিকবোৰ ভাঙি ভাঙি সৰু সৰু কৰি তোমাৰ আগত প্ৰেজেন্ট কৰি আছো তুমি কেৱল টপিকবোৰ ভালদৰে লিখা ভালদৰে মনত ৰাখা কোৱেশ্চনবোৰ চোৱা আৰু এনেকুৱা নহয় কি মই যেটা কোৱেশ্চন আছে একেটাই চাবা নহয় তো একেটাই তুমি নিয়মটো বুজি পালা এটা তুমি এনেকুৱা টাইপৰ কোৱেশ্চন যতে পোৱা তুমি সলভ কৰিব ষ্টাৰ্ট কৰি দিয়া আৰু মোৰ বিশ্বাস তুমি পাৰিবা কাৰণ মাজত মাত্ৰ কেইটামান দিন আছে যদি 15 তাৰিখে পৰীক্ষাত বহা তো কেইটামান দিন 29 তাৰিখে পৰীক্ষাত বহিলে অলপ দুদিনমান বেছি আছে বাট মই ভাবো বহুত বেছি সময় নাই বহুত কষ্ট কৰা নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু পঢ়া আৰম্ভ কৰি দিয়া লগ পাম ওকে চাই দেখিবা আপোনালোক আপোন চেনে ইগাৰ দিছো থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই থ্যাংক ইউ সো মাচ থ্যাংক ইউ